বিধানসভা সচিবালয়ত দুৰ্নীতি হৈছিল স্বীকাৰোক্তি অপসাৰিত সচিবৰ পূৰ্ব অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলিছিল সকলো OSD সৌমেন বৰুৱা অন্তিমা চেৰাউগীয়ে বলপূৰ্বক চহি লৈছিল সচিবৰ পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আমোলত অসম বিধানসভা সচিবালয়ত চলা দুৰ্নীতি অনিয়মৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে অপসাৰিত সচিব দুলাল পেগুৰ ভাষ্যত বৃহস্পতিবাৰৰে পৰা দিয়া দুটা সাক্ষাৎকাৰত অপসাৰিত পেগুৱে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰথমতে তেওঁ ক'লে বিধানসভাত যদি দুৰ্নীতি হৈছিল তেন্তে তাৰ বাবে দায়ী অধ্যক্ষ দৈমাৰীয়ে বাহিৰৰ পৰা আনি নিযুক্তি দিয়া OSD সৌমেন বৰুৱা আৰু অন্তিমা চেৰাউগী যিবিলাক মানুহ সন্দেহ কৰিছে যে কৰক বুলি ক'লে এইবাৰ মানুহৰ নাম কিয় কোৱা নাই কি মোৰ ট্ৰাইবেল কাৰণে কৈছে নেকি মোক ট্ৰাইবেল জাতিটোৰ কাৰণে হেৰি কৰিছে নেকি জাতিক সন্মান কৰিবলৈ আহিছে নেকি তেখেতলোকে যিবিলাকে দিছে বহুত মানুহ আছে সৌমেন বৰুৱা আছে অন্তিমা দ্বাৰা হেৰি আছে চেৰাউগী আছে তেওঁলোকক কিয় তেওঁলোকৰ নাম লোৱা নাই তেওঁলোকেতো OSD হৈ পেলাই আহি পেলাই আঙুলি টুৱাই কথা কৈ পেলাই চব ইমান দুৰ্নীতিবিলাক কৰি থৈ গ'ল এইবিলাকতো দেখিছিলে এইবিলাক কেলৈ কোৱা নাই মোক কেলৈ কৈছে এইবোৰ কথাবিলাক বিধানসভাত দুৰ্নীতি প্ৰসংগত প্ৰথমটো মন্তব্যত দুলাল পেগুৱে কিছু আৰবেৰ ৰাখিছিল কিন্তু বৃহস্পতিবাৰে তেওঁ স্পষ্টকৈ ক'লে তেওঁৰ ব্যক্তিগত কোনো দুৰ্নীতি নাই কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত তেওঁ কিছু কাম কৰিবলগীয়া হৈছিল দুৰ্নীতি হোৱা বুলি মইতো নিজস্ব মোৰ দুৰ্নীতি মোৰ নাই মই দাঁতি ক'ব পাৰোঁ কিন্তু স্পীকাৰৰ নিৰ্দেশত তেতিয়াৰ স্পীকাৰৰ নিৰ্দেশত কিছু কাম কৰা হয় তেওঁৰ নিৰ্দেশত তেওঁৰ অবিহনে তেওঁৰ এপ্ৰুভেল নহ'লে একো কামেই কৰিব নোৱাৰে তাৰ পিছতে ভয়ংকৰ মন্তব্য কৰি দুলাল পেগুৱে ক'লে বিগত সময়ছোৱাত বাহিৰৰ পৰা আনি নিযুক্তি দিয়া OSD সৌমেন বৰুৱা আৰু অন্তিমা চেৰাউগীৰ মতেই বিধানসভা সচিবালয় চলিছিল আৰু বলপূৰ্বক তেওঁলোক দুয়ো সচিবৰ পৰা প্ৰয়োজনীয় সকলো চহী আদায় কৰিছিল তেওঁলোকে OSD হিচাপে অফিচিয়েল প্ৰচিডিঅ'ৰ পৰা এগুজ হৈ কৰে কিন্তু বাইপ'ৰ্চ কৰি পেলাই তেওঁলোকে স্পীকাৰৰ নাম কৈ পেলাই তেনেকুৱাকৈ কৰে এইটো হয় কথাটো তেনেকুৱা কিন্তু স্পীকাৰে যেতিয়া ক'ব মই নকৰাকৈ মই থাকিব নোৱাৰোঁ এইটো অফিচিয়েল প্ৰচিডিঅ'ৰ স্পীকাৰৰ কথা মানিবই লাগিব আৰু তেওঁ ৰিকমেণ্ডেশ্যন লাগিবই বিধানসভা সচিবালয়ৰ এই দুৰ্নীতি প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মাই ক'লে দুলাল পেগু এজন চৰম দুৰ্নীতিপৰায়ণ আৰু সচিব পদৰ বাবে অযোগ্য ব্যক্তি নতুন অধ্যক্ষৰ ভূমিকাক আদৰণি জনাই শৰ্মাই ক'লে কিন্তু এতিয়া তদন্ত কেৱল দুলাল পেগুৰ বিৰুদ্ধে কৰিলেই নহ'ব বিশ্বজিৎ দৈমাৰীৰ OSD সৌমেন বৰুৱা আৰু অন্তিমা চেৰাউগীকো তদন্তৰ আওতালৈ আনিব লাগিব বৰ্তমানৰ অধ্যক্ষজন ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে তাত আমি আদৰণি জনাইছোঁ সঁচাই এইটো ভাল কাম হৈছে কিন্তু ইয়াতে অকল দুলাল পেগুৱে নাই ইয়াতে বহুত আছে যেনেকৈ আমি OSD সৌমেন বৰুৱা এজন বাহিৰৰ পৰা অহা মানুহ সৌমেন বৰুৱাৰ যি ৰঙা চকু চশমাৰ তলেৰে যি ৰঙা চকু দেখাইছিলে মানুহক যি তেওঁৰ ৰাজত্ব চলিছিলে সেইটো এটা এনকুৱাৰী হ'ব লাগে আৰু এগৰাকী মহিলাৰ নাম আমি ল'বই লাগিব অংকিতা চেৰাউগী তেওঁ OSD আছিলে আচলতে আগৰ যিজন হেৰি মানে অধ্যক্ষ তেখেতৰ ভুল নীতিৰ কাৰণেহে আজি এইখিনি হৈছে ইমানখিনি সাহস কৰিব পালে তেওঁলোকে তাৰ পিছতে দ্ব্যৰ্থবোধক এক মন্তব্য কৰি অভিজিৎ শৰ্মাই ক'লে শেহতীয়াকৈ বিধানসভাই গ্ৰহণ কৰা UCC বিধানসভা সচিবালয়ৰ ভিতৰতে প্ৰয়োজন আছিল নে নাই সেয়াও চোৱা প্ৰয়োজন তাৰ আওতালৈকো আনিব লাগে বিশ্বজিৎ দৈমাৰী সৌমেন বৰুৱা আৰু অন্তিমা চেৰাউগী লগতে পোহৰলৈ আনিব লাগে দিল্লীৰ অসম ভৱনত হোৱা সেইজনিত ঘটনাও ইয়াতে চাব আপুনি আজি UCCৰ কথা কৈছে অসম বিধানসভাতো UCCৰ কথা আছে তাতে UCCৰ কাহিনীও আছে দিল্লীত আপুনি যাওক আসাম হাউচত কি কাহিনী চলিছিলে সেইবিলাকো আহিব এতিয়া নতুন এটাকৈ আহিব আৰু গেলাই পেলোৱা এটা বস্তু নতুনকৈ যদি আকৌ শুদ্ধ কৰি গংগাৰ জল ছটিয়াই চাফা কৰি আকৌ শুদ্ধ কৰিব পাৰে তেতিয়াহে আমি ক'ম যে গেলা মাছটো মূৰৰ পৰা যে মাছ গেলে সেই গেলাটো বন্ধ হ'ব UCCৰ যিটো কাৰবাৰ সেই কাৰবাৰেই চলি আছিল ইয়াতে ইমান দিনে সি অধ্যক্ষই হওক সৌমেন বৰুৱাই হওক আপোনাৰ অংকিতা চেৰাউগীয়ে হওক
আৰু দুলাল পেগু ডাঙৰীয়া এতিয়া জনজাতিকৰণৰ কাৰ্ড খেলা আৰম্ভ কৰিছে। লাভ নাই ডাঙৰীয়া। কিন্তু নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে পূৰ্বৰ অধ্যক্ষৰ নেতৃত্বত চলা এই দুৰ্নীতি অনিয়মক পোহৰলৈ আনিবৰ বাবে নিৰপেক্ষ তদন্ত কৰিব পাৰিবনে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। পৰ্বত প্ৰমাণ দুৰ্নীতিৰ তথ্য প্ৰমাণ আৰু অভিযোগ লাভ কৰি সচিবক অপসাৰণ কৰাৰ পিছতো নতুন অধ্যক্ষৰ সুৰ এই প্ৰসংগত কিছু নৰম হোৱা দেখা গৈছে। বিষয়া কৰ্মচাৰীসকলে কথাষাৰ মোক অৱগত কৰিছিলে, মই আগতে জ্ঞাত নাছিলোঁ। বিষয়া কৰ্মচাৰীসকলে অৱগত কৰাৰ পিছত নিয়ম মাফিক যিটো মানে হেৰিয়া সেইটো সলনি বেলেগ দায়িত্ব দিয়া গ'ল। বিষয়া কৰ্মচাৰী তেওঁলোকৰ প্ৰমোচনৰ কথা থাকে, কাৰণ এজন মানুহ যদি এখন চিট যদি অকুপাই কৰি থাকে, মই যেতিয়া অধ্যক্ষ আছিলোঁ মই কাকো এক্সটেনশ্যন দিয়া নাছিলোঁ। কাৰণ এক্সটেনশ্যন দিলে কি হয়, যে তলত থকা যিগৰাকী ব্যক্তি থাকে তেখেতে মানে প্ৰমোচন পোৱাৰ কাৰণে তেওঁ বুলি নহয়, গোটেই চেইনটোৱে নষ্ট হৈ যায়। মানে দুলাল পেগুৰ অপসাৰণতে সকলো শেষ হ'ব নেকি? দুলাল পেগুৱে কাৰ নিৰ্দেশত বা কাৰ সহযোগত ৰাজকোষৰ কোটি কোটি টকাৰ খৰচ কৰিছিল সেয়া পোহৰলৈ নাহিব নেকি? এই প্ৰসংগত সকলোৱে এতিয়া বিচাৰিছে নতুন অধ্যক্ষৰ উদ্যোগৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ। ব্যুৰ' ৰিপৰ্ট, আসাম টক্স। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।